জি একদম ৰাতিপুৱা তোমালোকৰ ক্লাছটো কৰি দিওঁ সিদিনা আমি কথা কিছু লিখিছিলোঁ হয় নাই আমি একো কথা নাপালোঁ তোমালোকতো আছাই নে শুনি থাকা আমি কিনে লিখিছিলোঁ অপটেটিভ সেন্টেন্স যিমানখিনি তোমালোকে লিখিছে এইখিনি লিখিব নালাগে মই খালি ইয়াত মানে কিছু বস্তু লিখিম যেনে প্ৰথম লিখিছিলোঁ কি আমি ইচ্ছা কৰা বুজালে সেটটোৰ জেগাত কি বহিব উইষ্ট যদি কোনো বাক্যত প্ৰাৰ্থনা কৰা বুজায় তেতিয়া সেটটোৰ জেগাত কি লিখিবা তুমি প্ৰেড যদি কোনো বাক্যত থাকে লেট আছ তেতিয়া তুমি সেটটোৰ জেগাত না আৰু এটা বস্তু আছিল যদি কোনো বাক্য অভিশাপ দিয়া বুজায় বেলেগক মানে কাৰ্ছ কৰে যে তোৰ বেয়া হোক তেতিয়া সেটটোৰ জেগাত তুমি কি লিখিব লাগিব কাৰ্ছড যদি কোনো বাক্যত লেটছ থাকে তেতিয়া তুমি লিখিবা কি প্ৰপ'জ আৰু এটা বস্তু লিখিব পৰা যায় সেইটো কোৱা হয় সাজেষ্টেড আমি সাজেষ্টেড নিলিখোঁ আমি প্ৰপ'জডে লিখিম এতিয়া চোৱাখিনি আৰু এটা কথা পাতিছিলোঁ আমি অকণ বুজিলোঁ পিছত আমি লিখিম আমি গোটেই দিন লাগিলে 24 বছৰ দিম এইখিনি লিখিবলৈ আগতে আমি বুজি লওঁ যদি উইষ্ট লিখা আৰু প্ৰেড লিখা দুয়োটা বাক্যত কি থাকিব লাগিব মে তাৰমানে মে থাকিলে প্ৰেড বহে মে থাকিলে উইষ্ট বহে কিন্তু ডিফাৰেঞ্চ এটাই মেডৰ লগত কি থাকিব গড থাকিব মেৰ লগত গড থাকিলে তুমি লিখিবা প্ৰেড আৰু মে থকা বাক্যত গড নাই সেইটোৰ জেগাত কি লিখিব লাগিব উইষ্ট আৰু এই আটাইকেইটা বস্তু সেইডৰ জেগাত আমি টোটেল পাষ্ট টেন্সৰ আলোচনা কৰিছোঁ টোটেল পাষ্ট টেন্সৰ যেনে প্ৰথম উদাহৰণটো লিখোঁ যেনে হি ছেইড টু মি মে ইউ বি হেপী মানে কি তুমি সুখী হোৱা এতিয়া এই বাক্যটো চোৱা মই ইয়াত কি কৈছোঁ কথাটো তুমি কোনো বাক্যত উইষ্ট লিখা তুমি বাক্যত প্ৰেড লিখা বাক্যটোত থাকিব কি আছেনে আছে গতিকে তুমি ইয়াত ছেটটোৰ জেগাত কি লিখিবা উইষ্ট লিখিবা ইয়াত কিবা এটা প্ৰশ্ন ওলাব চাম কোনে কৰে উইষ্ট কমাৰ জেগাত কি লিখিবা ডেট এতিয়া ইউটো কোন মি কি লিখিম আই মে থাকিলে জুন হ'ব নে ছেপ্টেম্বৰ হ'ব উল্টাব লাগিছে না এই যে মে মাইট তাৰমানে কি যেতিয়া তুমি মে থকা বাক্য পাবা তুমি ডেটৰ পিছত ছাবজেক্ট দিব লাগিব ইউ মাষ্ট পুট ছাবজেক্ট আফটাৰ ডেট ইন ইনডাইৰেক্ট ফৰ্ম অফ নেৰেশ্যন যেতিয়া তুমি ইনডাইৰেক্ট নেৰেশ্যন কৰিবা ডেটৰ পিছত তুমি কি লিখিব লাগিব আই নহয় ছাবজেক্ট লিখিবা ছাবজেক্টৰ পিছত তুমি কি লিখিবা মেৰ পাষ্ট টেন্স আই মাইট বি হেপী প্ৰব্লেম হৈছে চাগে ৰাইজৰ যেতিয়া প্ৰব্লেম হৈছে তেতিয়াহ'লে মই সোণু নিগমৰ আৱাজত ক'ম যদি কোনো বাক্য উইষ্ট আৰু প্ৰেড লিখিব খোজা তেতিয়াহ'লে 1 নম্বৰ কথা বাক্যটোত কি থাকিব এক্সাম পইণ্ট অফ ভিউত কৈ আছোঁ মে থাকিব মে থাকিলে ছেটটোৰ জেগাত উইষ্ট বহে আৰু মে থাকিলেই ছেটটোৰ জেগাত প্ৰেড বহিব মে থকা বাক্যত যদি গড উল্লেখ থাকে তেতিয়া ছেটটোৰ জেগাত বহিব প্ৰেড আৰু মে থকা বাক্যত গড নামৰ কথা নাই তেতিয়া তুমি লিখিবা উইষ্ট এতিয়া এই পিছত এনেকৈ গ'ল কমাৰ জেগাত আমি কি দিলোঁ ডেটৰ পিছত তুমি ডাইৰেক্ট তুমি ছাবজেক্ট দিব লাগিব ছাবজেক্ট কি ইয়াত ইউ ডাইৰেক্টটো ইউ নবহে ইউ প্ৰথমটো নে দ্বিতীয়টোতো আমি জানোৱেই আগৰ পৰা দ্বিতীয়টো মিৰ ছাবজেক্ট কি আই আৰু মে থাকিলে কি লিখিলা মাইট বাইকিংটো ঠিকেই আছে ইয়াত কি এটা প্ৰশ্ন ওলাইছে কোনোবা প্ৰশ্নটো কৰিবা নেকি আইডিয়া কৰিব পাৰিছে আচ্ছা প্ৰশ্ন আহি গৈছে বাহ ভাল লাগি গৈছে ইয়াত নিয়ম মতে তোমাৰ কি হ'ব লাগিছিল মোৰ এই চকৰ টুকুৰা এই জেগাত যেতিয়া লাইন ক্ৰছ কৰিব তেতিয়া ইয়াত কিয় বহা নাই তেতিয়া ক'ম এতিয়া নকওঁ মানুহ চিনি পোৱা নাই এতিয়া চাবা হি ছেইড টু মি 2 নম্বৰটো চাই লোৱা মে গড ব্লেছ ইউ ভগৱানে তোমাৰ ধন্যবাদ ভগৱানে তোমাৰ মংগল কৰক এইটো মংগল বুধ বৃহস্পতি এইটো মংগল নহয় মানে ভাল কৰক এতিয়া হি লিখিলা এই ছেটটোৰ জেগাত কি লিখিবা ভেৰি গুড প্ৰেড লিখিলা ইয়াতো কিবা প্ৰশ্ন এই ক্ৰছ হৈ গৈছে এইটো ক্ৰছ কৰি দিছে এতিয়া বুজাম ইয়াতো কিবা প্ৰশ্ন ওলালে ক'বা ডেটৰ পিছত ছাবজেক্ট লিখিবা আৰু ছাবজেক্ট ক'ত থাকে মেৰ লগৰটো ছাবজেক্ট তেতিয়াহ'লে কি হ'ব ইয়াত গড তাৰপিছত ইয়াত কি আছে মে থাকিলে কি লিখিম মাই তাৰপিছত তুমি কি লিখিবা ব্লেছ তাৰপিছত ইউটো কোন মি ইয়াতো অবজেক্ট আছে অবজেক্টটো লিখিবা এতিয়া তোমালোকৰ কুৱেশ্যন স্যাৰ হোৱাই হেভ ইউ নট এপ্লাইড মি আফটাৰ উইষ্ট এণ্ড প্ৰেড হয়নে এইটোতো প্ৰশ্ন আছিল না যে কিয় নিদিলোঁ
নিদিয়াৰ কাৰণ হৈছে এটাই, এইটো মোৰ 1 নম্বৰ কথা মোৰ পচন্দো হোৱা নাই। 2 নম্বৰ কথা, ইয়াত যদি আমি মি দিওঁ তেতিয়াহ'লে এইটো এনেকৈ বুজাই আছে না, হি প্ৰেড, তেওঁ মোক প্ৰাৰ্থনা কৰিছে, এনেকৈ বুজাই আছে না, কি কাম আছে আমি নিলিখিলোঁ। তুমি যদি ইয়াত দিয়া, এইটোত যদি দিয়া তেতিয়াহ'লে উত্তৰ দিলেও হ'ব নিদিলেও হ'ব। হি উইচড মি দিলেও হ'ব নিদিলেও হ'ব, যদি দিলেও আৰু নিদিলেও হয় তেতিয়াহ'লে আমি নিদিওঁ। তথাপি এটা প্ৰশ্ন আহি যায়, যদি ছাৰ আমি নিদিওঁ তেতিয়াহ'লে আমি জানো আগত যিমান নেৰেশ্যন কৰিছিলোঁ, এইফালে চোৱা, যিমান নেৰেশ্যন কৰিছিলোঁ যদি বাক্যটো এনেকৈ থাকে, হি টল্ড মি, বাকীখিনি লিখা নাই, তেতিয়া আমি কি লিখোঁ, হি ছেইড টু মি। তাৰমানে মই বুজাব খুজিছোঁ ইয়াত অবজেক্ট থাকিলেহে আমি ইয়াত লিখিব পাৰিম। তেতিয়াহ'লে মোৰ প্ৰশ্ন এতিয়া যিটো কথা মই প্ৰব্লেম ক্ৰিয়েট কৰি দিলোঁ আৰু ময়ে কৈ আছোঁ যে ইয়াত কি আছে, ইয়াত যদি নাথাকে তেতিয়াহ'লে ইয়াত ক'ৰ পৰা আহিব। আমি ধৰোঁ যে এই বস্তুটো হৈছে কুৱেশ্যন, এই বাক্যটো হৈছে প্ৰশ্ন হয়, হি উইচড ডেট আই মাইট বি হেপী, ইয়াত নাই, অলৰেডি ৰেডিমেড উত্তৰটো ইয়াত আছে, তেতিয়াহ'লে ইয়াত মি ক'ৰ পৰা আহি গ'ল, হয়নে? হি টল্ড মি থাকিলে হি ছেইড টু মি হয়, ইয়াত নাই তেতিয়াহ'লে ইয়াত ক'ৰ পৰা আহিল, হি প্ৰেড, ইয়াত মি নাই যে ইয়াত ক'ৰ পৰা আহিল, চিম্পল কথা। যদি এনেকুৱা টাইপৰ বাক্য থাকে, যদি নাথাকে তুমি চাবা ডেটৰ পিছত ছাবজেক্ট কি আছে, ডেটৰ পিছত যিটো ছাবজেক্ট আছে তাৰ অবজেক্ট ইয়াত বহিব, আৰু যদি ছাবজেক্ট নাথাকি অবজেক্ট থাকে তেতিয়াহ'লে ডাইৰেক্ট ইয়াত অবজেক্ট বহিব। এতিয়া ডেটৰ পিছত কি আছে, আইৰ ছাবজেক্ট কি, এইটো মি। ইয়াত ডেটৰ পিছত কি আছে, মি, অবজেক্টে যে অবজেক্টে বহি গৈছে মি। যদি ইমানখিনিও প্ৰব্লেম হয়, ডাইৰেক্ট নেৰেশ্যন ইয়াত যদি থাকে হি উইচড, আৰু তুমি যদি লিখা হি ছেইড মে ইউ বি হেপী, 100% কাৰেক্ট আনচাৰ, নিলিখিলেও চলে, এই অপটেটিভ চেণ্টেন্সত নিলিখিলেও চলে। বুজিছা কাহিনীটো? বাহ, তোমাৰ চাগে ভাল লাগিছে নেৰেশ্যন না, হাঁহি আছে আস্তে আস্তে। ঠিক আছে, আৰু এটা উদাহৰণ দিওঁ হা, যেনে হি ছেইড টু মি মে ইউ বি ছাকচেছফুল। এতিয়া এই বাক্যটো, এইটোতো এক্টিভ ভইচ নে পেছিভ ভইচ? অঁ, ভেৰি গুড, ডাইৰেক্ট নেৰেশ্যন। তোমালোকো বহুত এক্সপাৰ্ট হৈ গৈছা, এক্সপাৰ্ট নহয় নে স্মাৰ্ট, যি নহওক। এতিয়া ছেইডটোৰ জেগাত কি লিখিম, ছেইডটোৰ জেগাত উইচড লিখিম নে প্ৰেড লিখিম? প্ৰেড লিখিম না, উইচড লিখিম না, আচ্ছা হ'ব, তোমালোকে যিটো ক'বা সেইটো লিখিছ। মিটো আমি নিলিখোঁ, মি নিলিখা মানে দুটা লাভ আছে। এটা লাভ হৈছে চক কম লাগিল, 2 নম্বৰ হৈছে টাইমো কম, আৰু 3 নম্বৰ হৈছে তোমালোকৰ পেন খৰচা কম যাব, বুজিছানে? কলমৰ চিয়াহী দৰকাৰ নাই, বহুত চিন্তা কৰি লিখি আছোঁ, বুজিছা, তোমালোকৰ ভৱিষ্যত কথা। এতিয়া মেৰ লগৰটো হৈছে ছাবজেক্ট, কি আছে, ইউটো ইয়াত কোন, হি নে মি? মিৰ ছাবজেক্ট কি, ভেৰি গুড। এতিয়া মে থাকিলে কি হ'ব, মাইট। এইবোৰ বাক্য তুমি যেতিয়া প্ৰথম যিবোৰ নেৰেশ্যন কৰিছা সেইবোৰতকৈ বহুত ইজি না, বহুত ইজি। সেইবোৰ বাক্যত কিবা টেন্সৰ চেঞ্জ, ইটো সিটো কত কি কৰিব লাগে, এইবোৰ টেনশ্যন নাই, বুজিছা, খালি কৰি থাকিলে হ'ল, গৈ থাকিলে হ'ল। এতিয়া ইয়াত 3টা উদাহৰণ লিখিলোঁ। ওপৰত যিটো নাম্বাৰ প্লেট আছে, নাম্বাৰ প্লেট মানে কি বুজা নহয়, টাইটেল যিটো আছে মানে নাম্বাৰ প্লেট চাই পেলাই মালিকক বুজিব পৰা যায় কোন মালিক। ছেম হিচাপত অপটেটিভ এইখিনি মুচি নিদিওঁ, এইখিনি নাম্বাৰ প্লেট কোৱা যি কোৱা হা। এতিয়া চোৱা আৰু 2টা উদাহৰণ দি, এই যে চোৱা, অকণ চাবা ধুনীয়াকৈ চোৱা হা। যদি নাথাকে, যেনে হি উইচড ডেট শ্বি মাইট বি ছেফ। প্ৰথম আমি কি চাম, খুব ধুনীয়াকৈ বুজে, বেলেগ এটা কথা কম ইয়াত। এতিয়া এই যে বাক্যটো যে লিখা হৈছে, এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? চলি আছে। এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ডাইৰেক্ট। এতিয়া প্ৰথম তুমি কি লিখিবা, ইয়াত কি আছে, খুব ধুনীয়াকৈ চাবা, কি আছে, তুমি লিখিবা কি, ছেইড। তুমি যদি ভাবা আৰু নিলিখো চলিব, যদি ভাবা লিখা ছেইডটো। এতিয়া টুৰ পিছত এইফালৰ পৰা ছাবজেক্ট যিটো আছে তাৰ অবজেক্ট বনাই দিয়া। এইফালে ছাবজেক্ট কি আছে, চিৰ অবজেক্ট কি, হাত, হয়নে? এই যে কমা দিলা। এতিয়া যদি কোনো বাক্যত উইচড বহে আৰু যদি কোনো বাক্যত প্ৰেড বহে, তোমালোকৰ পৰীক্ষাৰ কথা ভাবি কৈ আছোঁ, তেতিয়াহ'লে আৰম্ভণিতে কি বহিব, কি বহিব, মে বহিব না, এই যে মেৰ পিছত প্ৰশ্নটোত কি আছিল, মেৰ পিছত প্ৰশ্নটোত কি আছিল,
মেৰ পিছত প্ৰশ্নটোত কি আছিল হা তোমালোকে বুজা নাই প্ৰশ্নটো চোৱাচোন তোমালোকে একদম প্ৰথম উদাহৰণটো চোৱাচোন হা তেতিয়া চোৱা এই যে মাইট যিটো আছে এই মাইটটো এইটো না অকণ বুজো আমি অকণ উল্টা পুল্টা লাগিবই স্বাভাৱিক কথা এইটো লিখিলোঁ এতিয়া এই চিৰ জেগাত লিখিব লাগে না আমি আগত কি পাইছোঁ ইনডাইৰেক্ট বা ডাইৰেক্ট কৰিলে ল'ৰাক ল'ৰা ছোৱালীক মিলাব লাগে না আজি তোমালোকে অকণ বেলেগ হিচাপত কৈ দিওঁ হে যদি অপাৰেটিভ সেন্টেন্স থাকে তাৰমানে কোনো বাক্যত যদি তোমাৰ উইচ থাকে প্ৰেড থাকে তুমি একদম টেনশ্যন নাই সাবজেক্ট অবজেক্ট যি থাকে থাকক এটাই বস্তু বহে ইউ বেলেগ একো নবহে আৰু ইজি হৈ গৈছে না বুজা নাই কথাটো মানে যদি কোনো বাক্যত উইচ আৰু প্ৰেড থাকে তুমি যেতিয়া ইনডাইৰেক্ট বা ডাইৰেক্ট কৰিবা তেতিয়া মেৰ পিছত তুমিতো সাবজেক্ট অবজেক্ট লিখিবা আমি কি কৰিছিলোঁ আগত ইউৰ পিছত সাবজেক্ট অবজেক্ট লিখিবলৈ এনেকৈ মিলাইছিলোঁ ল'ৰা ল'ৰা ছোৱালী ছোৱালী এনেকৈ পূৰা মিলাই তাৰপিছত প্ৰথমটোৰ লগত মিলাই আই মি মাই দ্বিতীয়ৰ কত কি কথা হয়নে কিন্তু অপাৰেটিভ সেন্টেন্সত যদি কোনো বাক্যত উইচ আৰু প্ৰেড থাকে তুমি একদম মিলাব নালাগে সাবজেক্ট থাক অবজেক্ট থাক এটাই বস্তু বহিব সেইটো হৈছে ইউ বুঝা ইজি হৈছে না ইউ তাৰপিছত ইউটো ক'ত গ'লে দিয়ে এইটো আৰু তাৰপিছত আছে বি ছেফ ৰ'বা আৰু এটা উদাহৰণ দিলে তুমি আৰু বুজিবা তাৰপিছত আৰু এটা লিখি আছোঁ সি আৰু কত লিখিম সি লিখোঁ সি ফ্ৰেড ডেট গড মাইট হেল্প হিম এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট এতিয়া আমি কি লিখিম সি ছেড তুমি যদি ভাবা টু লিখি পেলাই লিখিম তেতিয়া লিখিব পাৰে এইফালে যিটো সাবজেক্ট আছে তাৰ অবজেক্ট বনাই দিয়ে আৰু যদি কোনো অবজেক্ট আছে অবজেক্টে লিখি দিয়ে এইফালে কি আছে হিম আছে না হিমতো অবজেক্ট হিমেই এইটোই লিখি দিলা ডেটৰ জেগাত কি দিলোঁ কমা উইচ আৰু প্ৰেড থাকিলে আৰম্ভণিত কি বহিব মে কাৰণ ইয়াত মাইট আছে মে এই চোৱা মেৰ পিছতে প্ৰথমটো গ'ল না সেই মেৰ পিছত প্ৰথমটো কি আছে গড মে গড হেল্প এতিয়া এই যে হিমৰ জেগাত কি লিখিম অলপ আগত ক'লোঁ না আই মি মাই এইবোৰ নাই সাবজেক্ট থাকক অবজেক্ট থাকক বুজিছা নাই মানুহৰ লগত মিলা সাবজেক্ট অবজেক্ট থাকক আমি এনি টাইম কি লিখিম ইউ বাকী আছে ধৰা হিজ ফাদাৰ যদি কয় যেনে গড মাইট হেল্প ইয়ৰ ফাদাৰ তেতিয়াতো ইয়ৰ হ'ব তাৰমানে ৰিলেটেড ইউৱে হ'ব খালি বেলেগ একো নবহে হৈছে মুচি দিওঁ ঠিক আছে এতিয়া ওপৰৰটো এতিয়াও থাকিব কি কৈছিলোঁ এইটো নেম প্লেট নে নাম্বাৰ প্লেট থাকক কি যে আহি যায় মানে আচ্ছা হ'ব এনেকুৱা আহে ভাল কথা এতিয়া আমি আলোচনা কৰিম এইটোৰ উদাহৰণ দিবলৈ বেয়া লাগে হি ছেড ৰবা এইটো অকণ ওপৰৰ পৰা লিখিম এইটো অকণ ওপৰৰ পৰা লিখিলে ইয়াত মানে তিনিটা উদাহৰণ লাগিব যে তেতিয়া জেগা নহ'ব চোৱা এই যে ইয়াৰ পৰা এইটো অকণ ওপৰত উঠাই দিওঁ বুজিছা না এতিয়া আজি মাউচ নাই না নহ'লে এনেকৈ মই উঠাই দিলোঁ হয় মাউচ থাকে যে কি কয় লেপটপ কি কয় এইবোৰ যে ডেস্কটপ এই যে এইটো কি লিখিলোঁ আৰু ইয়াত কি লিখিলোঁ প্ৰপ'জড এতিয়া চোৱা ইয়াত লিখোঁ এটা বস্তু ধুনীয়াকৈ চাবা এইটো বিৰাট অকণ বেলেগ হিচাপত ক'ম হি ছেড টু মি আচ্ছা এটা কাম কৰোঁ ব'লা আমি ইয়াত এটা পাৰ্টি কৰোঁ তোমালোকক লৈ আমি এটা পাৰ্টি কৰি দিওঁ ভেৰি গুড বাক্যটোৰ মিনিং তাৰমানে কি তোমালোকে বৰ্ডত চাইছা হা আৰু মই ভাবিছোঁ পাৰ্টি কৰি দিম তুমি তোমালোকে ভাবিছা পাৰ্টি কৰি দিম পাৰ্টি কৰিব পৰা যাব কিমান টকানো যাব কৈ দিম পাৰ্টি তোমালোক চান্দা উঠাই থাকা একদিন পাৰ্টি কৰি দিম হি ছেড টু মি লেট আছ হেভ এ পাৰ্টি হেয়াৰ ব'লা আমি ইয়াত এটা পাৰ্টি কৰোঁ এতিয়া ইয়াত লিখোঁ কি হি এই জেগাটোত কি লিখিছে ছাৰে এই লেটাছ থাকিলে তুমি কি লিখিবা কাৰ জেগাত প্ৰপ'জ লিখিবা ভেৰি গুড একজেক্টলি আমি কি লিখিম ইয়াত লিখিম প্ৰপ'জ টু চোৱা ছেডৰ লগত টু বহে আৰু প্ৰপ'জৰ লগত কি বহিব তাৰপিছত ইয়াত কি আছে মি তুমি যদি উইচ লিখা প্ৰেড লিখা তেতিয়া দৰকাৰ নাই কিন্তু এইটোত লিখিব লাগিব
কমাৰ জেগাত কি দিম ডেট এতিয়া ইয়াত এটা বস্তু লিখোঁ ইয়াত লিখিম এই যে এইটো কি লিখিলোঁ লেট আছ দেখা পাইছা অঁ এইটো কেমিষ্ট্ৰিৰ হে লেটাছ থাকিলে তুমি কি লিখিবা লেটাছ থাকিলে লেটাছৰ জেগাত তুমি কি লিখিবা উই শুড বা খুব ধুনীয়াকৈ চাবা মানে ইয়াত যদি তোমাৰ লেটাছ থাকে তুমি সেইটোৰ জেগাত কি লিখিবা প্ৰপ'জটো কিন্তু তুমি লেটাছৰ জেগাত ডাইৰেক্ট লেটাছৰ জেগাত কিবা এটা লিখিব লাগিব লেটাছৰ জেগাত কি লিখিব লাগিব উই শুড বা এতিয়া উই শুড কেতিয়া বহিব যদি সেইটোৰ পিছত যদি এই জেগাটোত মি থাকে চাবা যদি সেইটোৰ পিছত এই জেগাটোত কি থাকে মি থাকে বা আছ থাকে তেতিয়া লেটাৰৰ জেগাত কি বহিব উই শুড আৰু মি আৰু আছ নাথাকি বেলেগ যিকোনো অবজেক্ট যদি থাকে তেতিয়া কি বহিব দে শুড তেতিয়াহ'লে আমি বুজি লওঁ ইয়াত কি আছে লেটাছ আছে না তুমি প্ৰথম লেটাছৰ কাৰণে এই জেগাটোত তুমি প্ৰপ'জ লিখিলা তাৰপিছত তুমি লেটাছৰ কাৰণে কি লিখিবা ইয়াত উই শুড ঠিক আছে না এই উই শুড লিখা মানে লেটাছ ধ্বংস হৈ গ'ল লেটাছ নাই এতিয়া লেটাছ উৰি গ'ল উই শুড হেভ এ পাৰ্টি এতিয়া হিয়াৰ থাকিলে কি লিখিবলৈ তুমি জানা হিয়াৰ থাকিলে ডিয়াৰ হৈছে না এতিয়া আৰু এটা বাক্য লিখোঁ যেনে ৰঘু said to ললিত let us আজি আৰু নিলিখিম নেকি let us stop না বল আমি এতিয়া বন্ধ কৰি দিওঁ মানে দোকান বন্ধ কৰি দিম আৰু হ্যাঁ নেকি নেলিখা মেলা বন্ধ কৰিম কিবা এটা বন্ধ হ'ব আৰু ৰঘু said to ললিত let us stop now বল আমি এতিয়া এইটো বন্ধ কৰি দিওঁ সমাপ্তি কৰি দিওঁ এতিয়া প্ৰথম তুমি কি লিখিবা ৰঘু চাবা সেটটোৰ জেগাত আমি কি লিখিম প্ৰপ'জড প্ৰপ'জ মানে প্ৰস্তাৱ দিয়া প্ৰপ'জ টু ললিত মোৰ এল পি স্কুলৰ একজন প্ৰিয় মোৰ ছাৰ ললিত বৰা কমাৰ জেগাত কি লিখিবা ডেট এতিয়া তুমি কোৱাচোন লেটাছৰ জেগাত কি লিখিম উই শুড লিখিম নে দে শুড লিখিম দে শুড কিয় লিখিম এই জেগাত মি আৰু আছ এই জেগাটোত যদি মি আৰু আছ থাকে তেতিয়া হ'ব উই শুড এই জেগাত মি আৰু আছ বাদ দি পৃথিৱীৰ যিকোনো অবজেক্ট থাকক তুমি কি লিখিবা দে শুড তেতিয়া আমি ইয়াত লিখিলোঁ দে শুড দে শুড দে শুড লিখা মানে লেটাছ উঠি গ'ল লেটাছৰ কাৰবাৰ নাই ষ্টপ এতিয়া নাও থাকিলে কি লিখিম নাও আছে নাও থাকিলে ভেৰি গুড বাছ এতিয়া এই বাক্য দুটা ইনডাইৰেক্ট বা ডাইৰেক্ট কৰিম তাৰপিছত আজি বিদায় হ'ব দেৰি আছে তাই কৰোঁ হৈছে অঁ এই বাক্যটো অকণ উল্টাই হেৰি কৰি দিওঁ উল্টাই মানে ইনডাইৰেক্ট বা ডাইৰেক্ট কৰোঁ চোৱা এই বাক্য এইটো কি আছে এইটো কি লিখিলোঁ হি প্ৰপ'জ টু মি ডেট উই শুড এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট খুব টান নহয় ইয়াৰ পিছত আমি ইণ্টাৰগেটিভ চেণ্টেঞ্চ ষ্টাৰ্ট কৰিম হি প্ৰপ'জ টু মি ডেট উই শুড ডু ডেট দেন এতিয়া চোৱা আমি জানো ইয়াত কি থাকে থাকক আমাৰ চাবলগীয়া নাই আমি এটাই চাম ইনডাইৰেক্ট বা ডাইৰেক্ট কৰিলে পাষ্ট টেন্সত আছে আমি ইয়াত কি লিখিম said to তাৰপিছত মি ডেটৰ জেগাত কমা দিব লাগে এইটোতো একদম প্ৰাচীন কালৰ পৰা চলি আছে দিলোঁ আমিও দিলোঁ এইটো কি লিখা আছে এই তোমালোকে এটা কথা কৈছিলোঁ যে শ্বেল উইল থাকিলে খালি উড লিখিবা কৈছিলোঁ না মই যে কৈছিলোঁ শুড বেলেগ জেগাত এই জেগাৰ কাৰণে ৰাখি থৈছিলোঁ যে লেটাছ থাকিলে উই শুড লিখিম দে শুড লিখিম বুজিছা এক জেগাত এতিয়া তোমাৰ চোৱা এই উই শুড আছে যদি মই তাত ক'লোঁ হয় যে উই শ্বেল থাকক উইল থাকক শুড আৰু উড বহিব হেল্ল' শুড আৰু উড বহিব তেতিয়া তোমাৰ ইয়াত তুমি লিখি দিলা হয় ভুলত কোনোবাই এই শুডৰ জেগাত উইল লিখি দিলা হয় বা শ্বেল লিখি দিলা হয় যাৰ কাৰণে মই তাতে ফিনিছ কৰি দিলোঁ এতিয়া ইয়াত কি আছে উই শুড আছে না নিয়ম ছিংগুল হৈ গ'ল কি লিখিম ইয়াত লেটাছ হৈছে লেটাছ লিখা মানে তোমাৰ উই শুড কি হৈ গ'ল নাইকিয়া হৈ গ'ল বৰবাদ হৈ গ'ল ডু লেটাছ ডু ডেট আছে ডেট থাকিলে কি হ'ব দিছ লেটাছ ডু দিছ নাও ঠিক আছে না বাছ এইখিনিলৈকে আছিল অপটেটিভ চেণ্টেঞ্চ আৰু এইখিনি লিখি লোৱা আৰম্ভ কৰিম ইণ্টাৰগেটিভ চেণ্টেঞ্চ এতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেঞ্চ কৰিম
অপটেটিভটো হৈ গ'ল আমাৰ নেৰেশ্যনটো এনেকুৱা লাগি আছে যে কোনো বাচ্চাক যদি আমি 4 বছৰৰ বাচ্চা এটাক যদি নেৰেশ্যন পঢ়াওঁ তেতিয়াহ'লে ই চাই ক্লাছ 9ত যাবগৈ নেৰেশ্যন কমপ্লিট নহ'ব হয়নে এনেকুৱা লাগি আছে এনেকৈ ইয়াতো কমেই যেতিয়া হায়াৰ ছেকেণ্ডেৰী নেৰেশ্যন কৰা হয় হায়াৰ ছেকেণ্ডেৰী নেৰেশ্যনবোৰ অকণ চেণ্টেঞ্চ দুটাকৈ থাকে 2-3টা থাকে লম্বা লম্বা চেণ্টেঞ্চ থাকে তাত অকণ প্ৰব্লেম বেছি এতিয়া আমি এইটো আলোচনা কৰিম এইটো অকণ লিখি পেলাই এইটো নেক্সট তোমাৰ উদাহৰণ দিম এইটো কি লিখিলোঁ ইণ্টাৰগেটিভ চেণ্টেঞ্চ এইটো খুব ধুনীয়াকৈ বুজিবা তোমালোকে যেনেকৈ পাইছা অকণ বেলেগ হিচাপত ক'ম ইণ্টাৰগেটিভ চেণ্টেঞ্চ মানে কি কাণৰ চিত্ৰবোধক বাক্যটো কাণৰ চিত্ৰবোধক না প্ৰশ্নবোধক বাক্য মানে কাণ এনেকৈ থাকে যে মানে কাণৰ চিত্ৰবোধক বাক্য আহি গৈছে বুজিছা এতিয়া চোৱা এই বাক্যটোত মে থাকিলে আমি কি লিখিছিলোঁ ছেটটোৰ জেগাত মে থকা বাক্যত আমি কি লিখিছিলোঁ উইষ্ট আৰু কি লিখিছিলোঁ প্ৰেড আৰু যেতিয়া ইম্পাৰেটিভ চেণ্টেঞ্চ কৰিছিলোঁ অৰ্ডাৰ থকা বাক্যত অৰ্ডাৰ লিখিছিলোঁ ভাল কথা কোৱা বাক্যত এডভাইচ লিখিছিলোঁ আৰু প্লিজ থাকিলে কি লিখিছিলোঁ ৰিকুৱেষ্টেড তেনেকৈ যদি কোনো বাক্যৰ লাষ্টত যদি এই প্ৰশ্নবোধক চিন থাকে তেতিয়া আমি ছেটটোৰ জেগাত লিখিম নিলিখিবা তোমালোক ছেটটোৰ জেগাত কি লিখিবা আস্ক এইটো আগৰ পৰা পাইছা না প্ৰশ্নবোধক বাক্যত ছেটটোৰ জেগাত কি লিখিবা আস্ক যদি তোমাৰ আস্ক টান লাগে বিৰাট টান লাগি আছে আস্ক ইমান টান লাগে 5টা আখৰ মনত ৰাখিব নোৱাৰোঁ তেতিয়া তুমি ছেটটোৰ জেগাত লিখিবা এইটো ইনকুৱাৰ্ড আৰু ইয়াত তুমি যি লিখা অফ এটা হয় যদি অবজেক্ট থাকে এইটো লিখিবা যদি তুমি ভাবা যে আস্ক লিখিলে টান লাগে ইনকুৱাৰ্ড লিখিলেও টান লাগিব না আমি ইমান টান লিখিব নোৱাৰিম তেতিয়া তুমি 3 নম্বৰটো এপ্লাই কৰিব পাৰা আৰু সেইটো হৈছে ছেটটোৰ জেগাত লিখিবা তুমি ৱান্টেড টু নো এই 3টা পদত তুমি যিটোই ভাবা সেইটো লিখিবা যিটো তোমাৰ ইজি লাগে আস্ক লিখিবা কাৰ জেগাত লিখিম একেটা লিখিবলৈ ইন প্লেচ অফ ছেট টু বা ছেটৰ জেগাত লিখিবা আস্ক ইনকুৱাৰ্ড অফ বা ৱান্টেড টু নো লিখিবা কাৰ জেগাত এটা তোমালোকৰ মাইণ্ডত প্ৰশ্ন এটা আহি যায় যে আমাৰতো একদম ইজি লাগিছে আস্ক প্ৰথমটো ইজি লাগিছে না তে বাকীবোৰ আমি জিন্দগীত ইউজ নকৰোঁ এনেকুৱা লাগে না হয়নে এনেকুৱা লাগে উই নেভাৰ ইউজ ইনকুৱাৰ্ড অফ এণ্ড ৱান্টেড টু ইন ইনডাইৰেক্ট ফৰ্ম অফ নেৰেশ্যন আমি ইনডাইৰেক্ট নেৰেশ্যন যেতিয়া কৰিম এই দুটা নিলিখোঁ কিন্তু আমি 3টা লিখিলোঁ কিয় মই লিখিলোঁ কিয় 3টা তাৰ কাৰণ হৈছে এইটো যেতিয়া আমি এনেকৈ লিখোঁ যেনে এনে বস্তু এটা লিখি আছোঁ চাবা এইটো যেনে হি ছাজেষ্টেড মি এইফালে কিবা কিবি ডেট আছে বুজিবা তেতিয়া আমি এইটো ইনডাইৰেক্ট নেৰেশ্যন না ইণ্টাৰভিউ যেতিয়া আমি ডাইৰেক্ট কৰিম তেতিয়া আমি সুনীতা কি লিখিম আমি হি ছেড টু মি এনেকৈ লিখিম না তাৰমানে ইয়াত যি থাকে থাকক আমি ডাইৰেক্টত পাষ্ট টেন্সত কি লিখি আছোঁ বুজিছা কাহিনীটো ইয়াত যি থাকে থাকক ডাইৰেক্ট নেৰেশ্যন যদি পাষ্ট টেন্সত আমি কি লিখিম ছেডটো লিখিম ছেম হিচাপত যদি কোনো বাক্যত ৱান্টেড টু নো থাকে তেতিয়াতো আমি নুবুজিম হয়নে তাৰমানে ৱান্টেড টু নো থাক ইনকুৱাৰ্ড অফ থাক বা আস্ক থাক ইনডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্টত কি বহিব ভেৰি গুড একজেক্টলি তুমি ইউজ কৰা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰি তুমি আস্ক ইউজ কৰা কিন্তু বাকী দুটা অকণ জানি ৰাখা যাতে নহ'লে ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট কৰিব দিছা আৰু বাক্যত আছে হি ৱান্টেড টু নো মি তুমি ক'বা এই নেৰেশ্যন মই জিন্দগীত আমাৰ মানে এৰিয়াত কোনেও গম নাপায় যাতে এই বস্তুটো ক'ব নোৱাৰা তুমি উত্তৰ এইটো দি কৰিবা খালি এইটো জানি ৰাখা যে ইয়াৰ পৰা ইনডাইৰেক্ট কৰিলে কি লিখিব লাগিব সেইটো ঠিক আছে এতিয়া ইজি হৈছে না বাছ মই তোমালোকক কৈছোঁ ইয়াত কি ইজি ৰাস্তা আৰু আছে নেৰেশ্যন যে নেৰেশ্যন নকৰোঁ সেইটো হৈছে একদম চিম্পলেষ্ট ৱে যেনক এতিয়া চোৱা এটা উদাহৰণ এতিয়া ডাঙৰ মানুহৰ নাম লিখিম কৰিনা চিনি পোৱা না তোমালোকে ভাবা বলিউডৰ নামটো লিখা নাই কৰিনা আমাৰ গাঁৱৰ সৰু ছোৱালী এজনীৰ নাম কৰিনা দেৱী তাইৰ নাম তোমালোকে হৈছে যে কৰিনা কাপুৰ খান হেই ইমান ডাঙৰ মানুহৰ নাম লিখিম নেকি কিন্তু এটা কথা কিন্তু হয়নে তুমি শ্বাহৰুখ খানক চিনিবা তোমালোকে আচৰিত নহয়নে তাৰমানে কি শ্বাহৰুখ খানে নকৰা কাম আমি কৰি আছোঁ না বেচাৰ শ্বাহৰুখ খানে আমাক চিনি পায় তোমাক চিনি পায় আমাক কাকো চিনি নাপায় তাৰমানে কি কৰিব নোৱাৰে শ্বাহৰুখ খানে কৰিব নোৱাৰে আমি কৰোঁ তাক আমি চিনি পাওঁ আচৰিত কথা নহয়নে এইটো বহুত ডাঙৰ কথা কিন্তু কৰিনা said to কল্লুল এজন ছিংগাৰ হয় একবাৰ গুৱাহাটীত পাইছিলোঁ এক মিটিঙত মোৰ লগত ফটো চটো আছে চোৱা কল্লুল বৰঠাকুৰ কৰিনা said to কল্লুল Are you at home? Are you at home? এনেকৈ থাকিব এইটো প্ৰশ্নবোধক বাক্য এটি ইন্টাৰোগেটিভ সেন্টেন্স এটা তুমি সিরিয়ালি যাবা এনেকৈ কারিনা
সেটটোৰ জেগাত কি লিখিম তিনিটা পৰা কোনটো লিখিম প্ৰথমটো লিখিম asked নহয় asked কল্লুল কমাৰ জেগাত কি লিখিম কমাৰ জেগাত if আৰু এটা আছে whether আমি if এ লিখিম মানে if বাই যে এইটো বহে বুজিছে এই দুটা বহে দুটাৰ পৰা যিকোনো এটা এইটো বানান টানান ভুল হ'ব পাৰে আমি জানি ৰাখিলোঁ আমি লিখিম কি if এতিয়া প্ৰশ্ন হৈছে প্ৰথম যেতিয়া আমি নেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি কমাৰ জেগাত কি লিখিছিলোঁ ডেট লিখিছোঁ মানে এছাৰ্টিভ চেণ্টেন্সৰ ডেট হয় তাৰ পিছত দুদিন পিছত যেতিয়া আমি ইম্পাৰেটিভ চেণ্টেন্স আৰম্ভ কৰিলোঁ তেতিয়া কমাৰ জেগাত কি লিখিছিলোঁ ভেৰি গুড টু লিখিছিলোঁ তাৰপিছত চিৰিয়েলি গৈ অপটেটিভ চেণ্টেন্স পালোঁ মে ইউ মে এইবোৰ কিবা কিবি আছে তাতো আমি কি লিখিছিলোঁ ডেট কাৰণ তাত ছাবজেক্ট আছিল কিন্তু ইয়াত দেখা গৈছে সংগীত কিন্তু ইয়াত দেখা গৈছে কি ফাৰ্ষ্টত কি আছে অক্সিলাৰী ভাৰ্ব এতিয়া প্ৰশ্ন হৈছে এই বাক্যটো কি ইয়াত প্ৰশ্নবোধক চিন এই প্ৰশ্নবোধক চিন থকাৰ বাবে আমি সেটটোৰ জেগাত কি লিখিছোঁ এতিয়া ইয়াত কমাৰ জেগাত আমি কি লিখিছোঁ ইফ মানে ইংৰাজীত অক্সিলাৰী ভাৰ্ব কিমানটা আছে অক্সিলাৰী ভাৰ্ব 24 আছে না am is are was were have has had shall should will would can could may might must use dare need do did or ought do did does এই 24 এটা দুটা চাই কম হৈ গৈছে স্পিডত কৈছোঁ না 24 হৈ গৈছে লাগে ভিডিঅ'টোত আকৌ গণিম মই এতিয়া চোৱা এই অক্সিলাৰী ভাৰ্ব 24টাৰ পৰা যিকোনো এটা যদি বাক্যৰ ফাৰ্ষ্টত থাকে তেতিয়া তুমি ইফ লিখিব লাগিব প্ৰশ্নবোধক বাক্যটো বেলেগ হয় হ্যাঁ হোৱাট ইজ ইউৰ নেম নাম সোধা নাই তাত তোমাৰ কমাৰ জেগাত ইফ নহয় তাতো অক্সিলাৰী ভাৰ্ব ফাৰ্ষ্টত নাই প্ৰশ্নবোধকটো তাত কি আছে হোৱাট আছে না ডব্লিউএছ পিছত হোৱাট ইজ ইউৰ নেম এইবোৰ বেলেগ এতিয়া ফাৰ্ষ্টত কি তোমাৰ অক্সিলাৰী ভাৰ্ব আছে না বাছ কি লিখিলা ইফৰ পিছত যেনেকৈ তুমি ডেটৰ পিছত ছাবজেক্ট দিছিলা না ইম্পাৰেটিভ চেণ্টেন্স অপটেটিভ চেণ্টেন্সত ছেম হিচাপত ইফৰ পিছত ইউ হেভ টু পুট ইউ হেভ টু গিভ ইউ হেভ টু ৰাইট ইউ হেভ টু এপ্লাই ছাবজেক্ট and now you have to find out which is the subject in this very sentence the subject is you or you to yat kon you is kollul here yat kollul lot milse kollul is the name of a boy kollul is a lurar naam hole ki hobo tomar he etei bakyo to ase kon tense hot in which tense this sentence is written or given here the auxiliary is from present continuous tense tawani to present continuous tense noy ne present continuous tense hole kon tense hot jabo past continuous and in past continuous tense after he pisot ki bohe past continuous tense very good was by he was at home amar ulta ulta lagi ase na lagok eta 2 নম্বর আরো এটা বস্তু লিখো Arun said to অলকা এটা নাম আছে কিবা কিতাপে আছিল নেকি মই পাহৰিলো অলকানন্দ কেনেকা আছিল তুমি গান গাব জানানে প্ৰশ্ন কৰিছে অৰুণে অলকাক তোমালোকক সোধা নাই সবেই তো গান জানেই না কাৰোবাৰ গান আৱাজত ওলাই কাৰোবাৰ গান ভিতৰত থাকে কিয় সবেই গানেই জানে গান জানে সবেই জানে বুঝানে মই যেতিয়া গান গাম তেতিয়া এটাই মাইনাছ পইণ্ট নে প্লাছ পইণ্ট ক'ব নোৱাৰোঁ তেতিয়া ষ্টেজ মই খালী কৰিব পাৰিম পুৰা পেণ্ডেল খালী কৰি দিব পাৰিম মোৰ এনেকুৱা ডেঞ্জাৰাছ সুৰ কিন্তু যেতিয়া মই ভিতৰি গাওঁ তেতিয়া মহম্মদ ৰফি কিশোৰ কুমাৰে পাৰ্টনাৰ হয় তাতকৈ ধুনীয়া গাওঁ আৱাজ ওলালে প্ৰব্লেম হয় না একদম আৱাজ ওলালে মানুহে মানে কি ক'ম আৰু এতিয়া চোৱা অৰুণ সেটটোৰ জেগাত কি লিখিবা আস্কড তাৰপিছত কি লিখিবা অলকা কমাৰ জেগাত কি লিখিবা ইফ কিয় লিখিম অক্সিলাৰী ভাৰ্ব আছে না এতিয়া ইফৰ পিছত কি দিব লাগিব ইউ হেভ টু পুট ছাবজেক্ট কোনটো ইউটো এফালে কোন অলকা ছোৱালী কি হ'ব চি তাৰপিছত চিৰিয়েলি যোৱা কেন থাকিলে কি লিখিম কেণ্ড কুট আচ্ছা তোমালোকৰ মনত থাকে মোৰ মনত থাকে এতিয়া সিং লিখিম কি সিং ইজ কিং লিখিম না সিং কৰোঁ আমি ইণ্টাৰগেটিভ চেণ্টেন্স যে কৰিলোঁ ইম্পাৰেটিভ চেণ্টেন্স দুটাই নহয় আৰু এটা ইম্পাৰেটিভ চেণ্টেন্স মানে কি মইতো তোমালোকে অনুমান কৰিছা প্ৰায় প্ৰত্যেক দিনে যেতিয়াই আমাৰ টেন্স কি কয় যেতিয়া আমাৰ সেইদিনাৰ ডিউটি কমপ্লিট হয় তাৰ আগতে এটা উদাহৰণ লিখোঁ বা দুটা লিখি পেলাই কয় এইটো কামিং আপ নেক্সট মানে এইটো আলোচনা হ'ব তেনেকৈ আজি লাষ্ট এটা উদাহৰণ দিওঁ যেনে প্ৰতিমা said to
আজি মোৰ নামেই মনলৈ অহা নাই বুজিছে আজি মোৰ যেন সব নাম পাহৰি গৈছোঁ মাৰুফ না আমাৰ নগাঁও এজন ভাল ডক্টৰ আছে বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰতিমা said to Birinci will you be available sabaito ha eto last udaharon aji will you be available here tomorrow eta ami prothom ki bostu sam first we have to find out whether the sentence is direct or indirect eto ami sam eto direct na indirect direct eta prothom tumi likhiba Pratima সেট্টুর জায়গাত কি লিখিবা আস্ক লিখিব পারা ওয়ান্টেড টু নো লিখিব পারা ইনকোয়ার্ড অফ লিখিবা আমি প্রেফার করিম আস্ক বিরিঞ্চি কমার জায়গাত কি লিখিবা কমার জায়গাত কি লিখিম কিয় লিখিম কারণ আরম্ভণীতে কি আছে অক্সিলারি ভার্ব দি পেলাই প্রশ্ন হয়েছে এই যে ইফ লিখিল ইফর পিছত ইউ হ্যাভ টু গিভ সাবজেক্ট সাবজেক্ট কোনটো ইউ টু প্রথম নে দ্বিতীয়টো বিৰিঞ্চি হৈছে ল'ৰাৰ নাম কি হ'ব হি যেতিয়া এইটো আগতে তাৰমানে ইউটো ইয়াত আহি গ'ল না আগত ইফৰ পিছত যেতিয়া আমি ছাবজেক্ট লিখিলোঁ তেতিয়াহ'লে ইউটো ইয়াত আহি গ'ল না তেতিয়াহ'লে ইয়াত কি আছে নতুনকৈ উইল থাকিলে আমি কি লিখিম উড তাৰপিছত কি লিখিম বি তাৰপিছত আছে এভেইলেবল এই এভেইলেবলৰ ইয়াত দিয়া নাই না এভেইলেবল হা হেয়াৰ থাকিলে কি লিখিবা দেয়াৰ টুমৰো থাকিলে এষ্টাৰডে हाँ वेरी गुड द नेक्स्ट डे बस আজি ইমানতে আমাৰ দেওবৰীয়া নাটকৰ অন্ত পৰিল আমি নেক্সট কাইলৈ আকৌ আহিম কাইলৈ আহি পেলাই নাটকৰ পিছৰ ভাগ আমি আলোচনা কৰিম একে মঞ্চতে ধন্যবাদ